এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ কি যেতিয়া ব্ৰহ্মপুত্ৰ পানীটো শুকাব প্ৰায় 10 স্কোৱাৰ কিলোমিটাৰ এটা অঞ্চল বালি চাপৰি এই অঞ্চলটো প্ৰটেকশ্যন দি ৰাখে এই ডাইকটোৱে নাইজান ডাইক নহয় আৰু এই ডাইকতে এখন স্লুইচ গেট আছিলে যাতে ব্ৰহ্মপুত্ৰৰ পানী কিবা কাৰণত সোমাব নোৱাৰে বা ওলাব লাগে এনেকুৱা ধৰণৰ মেইনটেনেন্স কৰিবৰ কাৰণে কিন্তু কেইদিনমানৰ আগতে কিছু কাৰিকৰী এটা বিজুতি ঘটাৰ ফলত অকমান ৰিপেয়াৰিঙৰ প্ৰয়োজন আছিল আৰু সেইটো খুব তৎপৰতাৰে আমাৰ বিভাগে জিলা উপায়ুক্ত ডাঙৰীয়া তেখেতৰ বিশেষ তৎপৰতাত খুব যুদ্ধ গতিৰে এখন নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু এতিয়া পূৰ্ণ গতিত নিৰ্মাণ কাৰ্য চলি আছে আৰু এখন এতিয়া অলমষ্ট প্লেচিং হৈ গৈছে আৰু যথেষ্ট কষ্ট কৰিব লগা হৈছে ডাঙৰ ক্ৰেন আনি ইয়াতে প্লেচ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছিলে কিন্তু সেইখিনি অভাৰকাম হৈ গ'ল হৈ যোৱাৰ কাৰণে এতিয়া আৰু নতুনকৈ ব্ৰহ্মপুত্ৰৰ পানী এই বৃহত্তৰ 10 স্কোৱাৰ কিলোমিটাৰ বালিচাপাৰী অঞ্চলত পানী নোসোমাব আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে আমাৰ কৃষক ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু হেতুকে আজি নিৰ্মাণ কাৰ্য চিন্তাৰ কোনো কাৰণ নাই দেখিছোঁ আমি সকলোৱে কাৰণ চিন্তাৰ কাৰণ থাকিব নালাগে বুলি ভাবিছোঁ কাৰণ অকমান সৰু এটা জেগা গেপ হৈ আছে সেইটো গেপটো মেইনটেইন হৈ গ'লেই কমপ্লিট হৈ যাব আৰু তেতিয়া বাহিৰৰ পানী ভিতৰলৈ সোমোৱাৰ ৰাস্তা বন্ধ হৈ যাব